নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। বিহু আহি পালে, বিহুৰ আয়োজন চলাই আছে নিশ্চয়। চাৰিওফালে ঢোলৰ গুমগুমনি নিশ্চয় গাঁৱৰ ফালে। চহৰতো লাহে লাহে বাজিব। মই চহৰত থাকোঁ যিহেতু এতিয়াও ঢোলৰ মাত শুনাৰ সৌভাগ্য অৱশ্যে হোৱা নাই। তথাপি বিহুৰ বতৰীয়া এটা আৱেশ এটা লাগিছে, নালাগা বুলি নকওঁ। আমাৰ অসমৰ সৌভাগ্যই নে দুৰ্ভাগ্যই এইবাৰ বিহুৰ বতৰতে আন এক বিহু আহিছে, নিৰ্বাচনী বিহু। নেতা সমৰ্থক এইবিলাকে নাচি বাগি ভোট বিচাৰি ফুৰিছে। আপোনালোকৰো নিশ্চয় বিহু লাগিছে আৰু নিৰ্বাচনো লাগিছে। গতিকে এটা উৎসৱমুখৰ পৰিৱেশ গাঁওবিলাকত। এই উৎসৱমুখৰ পৰিৱেশত গাঁৱলৈ গৈ নিশ্চয় ভাল লাগিব। আচ্ছা, যিয়ে নহওক, বিহু আহিবই, আহি থাকিব। আমাৰ মনবোৰলৈ বিহু আহক, সদায় থাকক। বিহুৱা আৱেশ এটা আমাৰ অন্তৰত সদায় লাগি থাকক। সেয়া আমাক সদায় আনন্দিত কৰি ৰাখিব। মই ক'ব খুজিছোঁ, মই যিহেতু নাগাৰা নামৰ কাম বিশেষকৈ কৰি আছোঁ, নাগাৰা নাম সম্পৰ্কীয় মই 3টামান কথা ক'ব বিচাৰিছোঁ। যোৱাকালি মোক বিজয়নগৰৰ ফালৰ পৰা এটা ফোন আহিছিলে, মই নামটো পাহৰিলোঁ। তেখেতসকলে এটা নতুনকৈ দল খুলিছে। তেওঁ কৈছে যে য'ত তেওঁলোকে বাস কৰে, য'ত নামৰ চৰ্চা চলি আছে, নাম শিকি আছে, ৰিহাৰ্চেল চলি আছে, তাত কিছুমান যুৱকে, মানে তেওঁলোকৰ গাঁৱৰ ল'ৰাই ঠাট্টা মস্কৰা কৰি থাকে, বিদ্ৰূপ কৰে। মানে আজিৰ যুগতো নাম, নাগাৰা, তাল এইবিলাকক লৈ তহঁত ব্যস্ত আছ, পৃথিৱী কিমান আগুৱাই গ'ল। সেইবিলাক ল'ৰাই আমাৰ অসমীয়া, তেওঁবিলাকেই নহয়, অসমৰ বহু শিক্ষিত লোকে এনেধৰণৰ কথা কয়। নাগাৰা নাম, ওজাপালি, বিয়ানাম, আইনাম এইবিলাকৰ প্ৰতি সদ্ভাৱ তেওঁলোকৰতো নায়েই। আনকি নেগলেক্ট, অলপ বিদ্ৰূপৰ ভাৱেৰে চায় তেওঁলোকে আকৌ আন্দোলন কৰে অসমীয়াৰ কৃষ্টি ৰক্ষাৰ কাৰণে, অসমীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে উলংগ হয়। তেওঁলোকে ৰাজপথত চিঞৰ বাখৰ কৰি ফুৰে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে সেইবিলাক নকৰে। গতিকে মই এই মানুহজনক কৈছোঁ, বিজয়নগৰৰ মানুহজনক, যে আপুনি কোনো প্ৰতিবাদ নকৰিব। তেওঁলোকক বুজাই লাভ নাই। আপোনালোকে আপোনালোকৰ কাম কৰি যাওক। তেওঁলোকৰ কথাত গুৰুত্ব দি আপোনালোকে কোনো মূৰ নঘমাব। তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই, সদ্ভাৱ নাই। এনেকুৱা মানুহ বহুত আছে। মই দুখত এইখিনি কথা আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও নিশ্চয় তেনেকুৱা কিছুমান কথাৰ সন্মুখীন নিশ্চয় হৈছে। আন এটা কথা, নাগাৰা নাম যিসকলে লিখে তেওঁলোকৰ বহুদিনৰ পৰা অভিযোগ, আৰু তেওঁলোকক যিয়ে ভাল পায় তেওঁলোকে প্ৰায় অভিযোগ কৰে। মই অলপতে কমেণ্ট বক্সত দুটা কমেণ্ট পাইছোঁ যে আচলতে অমুকটো নাম অমুকে লিখা, তেওঁৰ নাম কোনোৱে নলয়, আপুনিও নলয়। আচলতে মই নাজানো কাৰণে নিদিওঁ। আৰু তাতে পাঠক যিয়ে গাইছে তেওঁৰ অনুমতি নোহোৱাকৈ, তেওঁৰ পৰা তথ্য নোলোৱাকৈ, তেওঁ যদি নকয় আমি কোন অভিযোজক সেই বিষয়ে দিয়াত আমাৰ অসুবিধা হয়। তদুপৰি মই অনুৰোধ জনাম, যিসকল পাঠক আছে তেওঁলোকে নামবিলাক পৰিৱেশন কৰাৰ আগত যিয়ে নামটো অভিযোজনা কৰিছে তেওঁৰ নামটো কমচে কম ল'লে ভাল হয় যেন মোৰ ভাৱ হয়। আমাৰ আধুনিক গীতবিলাকতো এইটো হয়। বিভিন্ন ছ'চিয়েল মিডিয়াত যিবিলাক গান বাজি থাকে, তাৰ গীতিকাৰ কোন, সুৰকাৰ কোন, নেপথ্যৰ বিষয়ে কোনো তথ্য নাথাকে। তাৰ ফলত তেওঁলোকক যেন মৰ্যাদা দিয়া নাযায়। যিয়ে গীতটো লিখিছে, যিয়ে গীতটো সুৰ কৰিছে, তেওঁলোকৰো যথেষ্ট যোগদান থাকে গীতটোত। আচলতে তেওঁলোকেই মূল, গায়কজনে গায়েহে। গতিকে আগতে আমি কিন্তু পাইছিলোঁ, যেনে আমাৰ বিবিধ ভাৰতী বা কিবা, তাত সকলো ধৰণৰ তথ্য গীতটি বজোৱাৰ আগতে দিয়ে। তদুপৰি গীতটোৰ নেপথ্যত ঘটা কিছু ৰোমাঞ্চকৰ ঘটনা বা ভাল লগা ঘটনাও তেওঁলোকে ব্যক্ত কৰি দিয়ে, যাৰ ফলত গীতটো অধিক শুনিবলৈ মনোগ্ৰাহী হয়, শ্ৰুতিমধুৰ হৈ পৰে গীতটোৰ বিষয়ে জনাৰ পিছত। গতিকে পাঠকসকলেও নিশ্চয় অভিযোজকজনৰ নাম কমচে কম নামটো পৰিৱেশন কৰাৰ আগত এবাৰ সন্মান সহকাৰে ল'ব পাৰে। আন এটা কথা ক'ব খুজিছোঁ, এমাহমানে হ'ব ইতিমধ্যে দিলীপ কাকতি নামৰ বাইহাটা চাৰিআলিৰ শিল্পী এগৰাকীৰ নাম এটা মই বাণীবদ্ধ কৰি আপলোড কৰিছিলোঁ, ইন্দ্ৰলক্ষ্মীৰ সংবাদ। কি কাৰণত নাজানো, বেলেগ নামবিলাক আপলোড কৰাৰ পিছতে 10,000 12,000 এনেকৈ ৰান ল'বলৈ ধৰে, ভিউৱাৰ্ছ হয়। কিন্তু এই ইন্দ্ৰলক্ষ্মীৰ সংবাদ দিলীপ কাকতিৰ এই নাগাৰা নামটো 3,000 নে 4,000 হোৱা নাই এতিয়ালৈকে, এমাহ হ'ল ভিউজ। কাৰণটো কি? তেওঁ অখ্যাত কাৰণে নে তেওঁৰ কণ্ঠটো বেয়া? কিন্তু কণ্ঠটোতো মই ভালেই পাইছোঁ তেওঁৰ। তেওঁ অখ্যাত কাৰণে নেকি, যে তেওঁ ক'তো নুফুৰে, তেওঁ যোৱা নাই, সেইকাৰণেও হ'ব পাৰে নেকি? কিন্তু সেইটো হোৱাটো উচিত নহয়। আপোনালোকে নামটো চাওক, মই তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। আপোনালোকে তেওঁক উৎসাহ দিবৰ বাবে, প্ৰেৰণা দিবৰ বাবে নামটো চাবচোন। তেওঁ নিশ্চয় ভাল পাব ভিউৱাৰ্ছ যেতিয়া বাঢ়িব। নহ'লে তেখেতৰ যিটো শিল্পী মন সেইটোৱে নিশ্চয় কষ্ট পাব।
আজিলৈ এইখিনিয়ে এই তিনিটা কথাৰে আজি সামৰিব খুজিছোঁ ভালে থাকক বিহু ভালদৰে পাৰ হওক বিহুৰ মাজতে আকৌ লগ পাই থাকিম পুনৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ধন্যবাদ